মই আৰু মোৰ হাজবেণ্ড দুইটাই চাইল্ডহুড ফ্ৰেণ্ড সেম স্কুল সেম ক্লাছ সেম ইউনিফৰ্ম সেম টাইম অলমোষ্ট সেম লাইকিং আমি দুইটাই চানা খাই খুব ভাল পাওঁ আমি দুইটাই ম্যাথছ খুব ভাল পাওঁ সেম ড্ৰিমছ ভালকে পঢ়া শুনা কৰি এটা ভাল কেৰিয়াৰ আফটাৰ HS he choose কৰিলে physics and I computer science দুইটা career oriented eventually he got a job in government sector and I still working on a private sector দুইটা বিয়া গলকে সম্পূৰ্ণ একে আছিল না হি ঘৰ কাম কৰিছিল because he is a boy না মই ঘৰ কাম কৰিছিল because I am the younger one হি স্কুলৰ পৰা আহি খেলিবলৈ যায় আৰু আমাৰ দুইটা লাইফ অলমোষ্ট একে আছিল আৰু তাৰ পাছত আমাৰ দুইটা বিয়া হৈ গল লাভ মেৰেজ তাৰ পাছত তাৰ বৰ বেছি এটা চেঞ্জ হোৱা নাই ই তাৰ মাৰ দেউতাকৰ লগতে আছে সেম হাউচ সেম ৰুম এভৰিডে মাকৰ হাতৰ খানা মাৰ আবদাৰ দেউতাৰ মৰম তাৰ ডেইলি ৰুটিনত অলমোষ্ট সেম আছিলে এইটো কোৱা নাই যে তাৰ ৰেছপন্সিবিলিটি বঢ়া নাই বাঢ়িছে বাট তাক বুজি পাবলৈ তাক ছাপোৰ্ট কৰিবলৈ সেম এনভাইৰনমেণ্ট আৰু সেম মানুহখিনিয়ে আছিলে বাট মোৰ লাইফত বহুত কিবা কিবি চেঞ্জ হৈ গ'ল মোৰ নিজৰ ঘৰ বদলি হৈ গ'ল সেই সৰুৰ পৰাই মোৰ ঘৰ বুলি চিৰি থকা ঘৰখন পাতি এতিয়াৰ পৰা তাৰ ঘৰত থাকিবলৈ নিজৰ ৰুম বাদ দি তাৰ ৰুমত এডজাষ্ট কৰিছোঁ নিউ পিপল নিউ ছ'চাইটি নিউ এনভাইৰনমেণ্ট সকলোবোৰ মোৰ বাবে নতুন এতিয়া তাৰ মা দেউতাক হৈ পৰিলে মোৰ মা দেউতা ঘৰৰ ডেইলি কাম ৰেছপন্সিবিলিটি সকলো মোৰ চেপ্টাৰত আহি পৰিলে কৰিব পৰা নাই একো নহয় প্ৰথমতে আমিও নাজানিছিলোঁ লাহে লাহে সকলো পাৰি যাব মই ভাবিছিলোঁ আমি দুটা একেইটো হয় কিন্তু নহয় আই এম এ গাৰ্ল এণ্ড হি ইজ এ বয় আমাৰ ছ'চাইটিত ল'ৰা আৰু ছোৱালী কেতিয়াও একেই নহয় ছোৱালীৰ পৰা ঘৰ চলোৱাৰ এক্সপেক্টেশ্যন ৰাখে আৰু ল'ৰাৰ পৰা ইনকাম কৰা বাই দ্য ৱে আমি দুইটাই নিজৰ কামত পাৰফেক্টলি ৰান কৰিছোঁ চ' আজি বিয়া হোৱাৰ 11টা বছৰ হাঁহি পাৰ কৰিছোঁ আৰু আজি এই ভিডিঅ'টোত মই কাকো কমপ্লেইন কৰা নাই মই ভাল পাওঁ খানা বনাই ঘৰ চম্ভালি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি আৰু সিও ভাল পায় মোক হেল্প কৰি ঘৰৰ সৰু সুৰা কামত হাত বটাই ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ইভেন সদায় তাৰ পাৰ্টি লিষ্টত টপ পজিশ্যনত ময়ে আছিলোঁ মই জাষ্ট এই ভিডিঅ'টোৰ পৰা এটা ৰিকুৱেষ্টে কৰিব বিচাৰিছোঁ যদি আপুনি ল'ৰাৰ মাক হয় তেন্তে প্লিজ ক'ব যে খানা বনোৱাটো এটা ছাৰ্ভাইভিং স্কিলহে হয় সকলোৱে কম বেছি পৰিমাণে জানিব লাগে কোনোবা এদিন তাইৰ ৱাইফৰ বেমাৰ হৈ গ'লে কিবা এটা বনাই খুৱাব পাৰিব লাগিব নিজৰ চাইল্ডৰ ৰেছপন্সিবিলিটি প্লিজ দুইটা একেলগে উঠাবা যদি ঘৰত কাম বেছি হয় প্লিজ দুইটা একেলগে শ্বেয়াৰ কৰিবা ঘৰত কিবা এটা চেলিব্ৰেশ্যন থাকিলে প্লিজ দুইটাকে হেল্প কৰিবা কাৰণ ঘৰখন কাৰোবাৰ এটাৰ নহয় দুইটাৰে